মূৰ্খৰ চহৰত বাস কৰি আছে কংগ্ৰেছ দল উভতপুৰে নাচিছে ভূপেন বৰাই মাত্ৰ ৩খন আসনত জয়লাভ কৰিয়ে অহংকাৰী হৈ পৰিছে কংগ্ৰেছ দল কংগ্ৰেছৰ অহংকাৰ কৰিবলৈ হোৱা নাই আত্মসমালোচনা কৰক কংগ্ৰেছে অকলে উপনিৰ্বাচন খেলাটো ঐতিহাসিক ভুল হিচাপে বিবেচিত হ'ব ব্যক্তিগত স্বাৰ্থ বাদ দিয়ক কংগ্ৰেছে বিৰোধী ঐক্যবদ্ধ হৈ থকাটো অসমৰ ৰাইজে বিচাৰিছে ৰাইজৰ ইচ্ছা আকাংক্ষাক অবমাননা কৰাটো ভুল হ'ব উপনিৰ্বাচনৰ পূৰ্বে ভাঙি থানবান হ'ব নেকি বিৰোধী ঐক্যমঞ্চ নাচুৰবুন্দা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ইতিমধ্যে বৰাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে আগন্তুক ৰাজ্যৰ 5টাকৈ সমষ্টিত হ'ব লগা উপনিৰ্বাচনত অকলে নিৰ্বাচন খেলিব কংগ্ৰেছে উপনিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ আন দলৰ প্ৰয়োজন নাই কংগ্ৰেছ দলক ভূপেন বৰাৰ এই মন্তব্যৰ পিছতে ফাট মেলিল বিৰোধী ঐক্যমঞ্চৰ অন্যতম সহযোগী দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে উভতি ধৰিছে ভূপেন বৰাক ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তীব্ৰ কটাক্ষ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শুনোৱা হওক কি কৈছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে ২৬ৰ লক্ষ্যৰ কথা চিন্তা কৰি সকলোৱে এৰা ধৰা বুজা পৰা আদৰ্শগত অমিল থাকিলেও এটা বৃহত্তৰ স্বাৰ্থত জাতীয় গণতান্ত্ৰিক দায়িত্ব আৰু স্বাৰ্থত আমি সঠিক শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ঐক্যবদ্ধতাৰে আগবাঢ়িব লাগিব তাৰ কোনো বিকল্প নাই গতিকে এতিয়াও মই আহ্বান জনাইছোঁ যাতে এই কথাটো সকলোৱে উপলব্ধি কৰে তেওঁলোকৰ প্ৰভাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে তেখেতসকলেও বিভিন্ন ধৰণৰ ফিল্ড সাৰ্ভে তেওঁলোকে কৰিছে বিভিন্ন ধৰণৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে সেইবোৰৰ পৰাও যদি খবৰ খাতি ৰাখে গম পাব যে এইবাৰ এই আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ ইয়াৰ মূল কাৰণ ঐক্যবদ্ধভাৱে বিৰোধী শক্তিয়ে দিয়া যুঁজ নহয় নিৰ্বাচনটো নিৰ্বাচনেই বিধানসভা লোকসভা উপনিৰ্বাচনটো বিধানসভাৰে পাৰ্ট এটা গতিকে আমি সকলো ধৰণৰ কথা আমি এটা নীতি আমাৰ নিশ্চয় থাকিব লাগিব মই ভাবোঁ যে এই কথাবোৰ নিশ্চয় আলোচনা বিলোচনা কৰিলে ভাল ফলাফল ওলাব আৰু ময়ো আহ্বান জনাইছোঁ যে উপনিৰ্বাচনতে হওক বা ২৬ৰ বিধানসভা নিৰ্বাচন সকলোতে আমি আমাৰ বিজেপিক হৰুৱাৰ কাৰণে উত্তম যিটো ৰণকৌশল সেই ৰণকৌশলটো সকলোৱে বহি আলোচনা বিলোচনাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বহু ৰাজনৈতিক দলৰ বহু ঠাইত সংগঠন নাই কিন্তু কিছু ঠাইত আছে ২-৪খন আসনেই কেতিয়াবা বিধানসভাত চৰকাৰ অনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমি দেখিছোঁ বহু নিৰ্দলীয় প্ৰাৰ্থীৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ বিশেষকৈ এইবাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কোনোবা এগৰাকী সাংসদ হোৱা মানুহৰ গুৰুত্ব বাঢ়িছে গতিকে সেই গোটেই কথা বতৰাবোৰ অনুধাৱন কৰি আমি পৰৱৰ্তী দিনৰ যি পৰিকল্পনা কৰিব লাগিব আৰু ঐক্যবদ্ধ একতাৰে আমি যিটো বিৰোধী শক্তিয়ে যুঁজ দিয়াৰ যিটো কথা এইটো যদি আওকণীয়া কৰি একাষৰীয়া কৰি ৰাখোঁ বিজেপিয়ে সম্পূৰ্ণ সুযোগ আৰু সুবিধা ইয়াৰ পৰা গ্ৰহণ কৰিব আমি আমাৰ দলৰ স্বাৰ্থ দলৰ কৰ্মকৰ্তাতকৈ গণতন্ত্ৰ আৰু অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি সিদ্ধান্ত ল'ব লাগিব আৰু সেইকাৰণে মই ভাবোঁ যে উত্তম কৌশলটোৱে হ'ল আমি ব্যক্তিগতভাৱে কোনোবা সাংগঠনিকভাৱে দলীয়ভাৱে ভাল পোৱা বেয়া পোৱাতকৈ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বিজেপিক হৰুৱাবলৈ লগা যিটো ৰণকৌশল সেইটোহে লোৱাটো উচিত সেইটো সময়ৰ আহ্বান বাতৰি কাকতৰ নিউজত পঢ়ি দেখিলোঁ যে ভূপেন বৰা ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ দলৰ মানুহে কৈছে যে উপনিৰ্বাচন অকলে খেলিব লাগে তেওঁলোকৰ দলৰ কমিটিবিলাকে কৈছে যে উপনিৰ্বাচন একেলগে খেলিব লাগে আৰু ভূপেন বৰাই তাকে ছাপোৰ্ট কৰি আচলতে এটা বাক্য কৈছে যে যোৱাবাৰ আমি চিডলি এৰি দিছিলোঁ BPFক এতিয়া নাই যোৱাবাৰ আমি CPI MLক বিহালী এৰি দিছিলোঁ কিন্তু বিহালীত তেওঁলোকে আমাতকৈও বেয়া কৰিলে গতিকে এটোৰ পৰা প্ৰমাণিত হয় এটোৰ পৰা ধাৰণা কৰিব পাৰি আজিৰ প্ৰেছ মিট যেহেতু মই শুনা নাই এটোৰ পৰা ধাৰণা কৰিব পাৰি যে ভূপেন বৰা ডাঙৰীয়াই আচলতে এই 5খন বিধানসভাৰ উপনিৰ্বাচনত অকলে খেলাৰ কথাটোকে মোটামুটি ক'ব খুজিছে যদি ভূপেন বৰা ডাঙৰীয়াই সঁচাকৈ এই 5খন বিধানসভা ইলেকশ্যন অকলে খেলিব খুজিছে খেলিব পাৰে
তেতিয়াহ'লে ডেফিনেটলি আমাৰ তেখেতসকলৰ প্ৰতি অকলে খেলিলে নিশ্চিতভাৱে আমাৰ সহযোগিতা নাথাকিব। কিন্তু ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিলে, কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিলে যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত যাৰ লগত ঐক্যমঞ্চ হৈছিলে তেওঁলোকৰ লগত কথা পাতি থ'লে কিজানি কংগ্ৰেছ দলকে উপ নিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থনে দিলেহেঁতেন। গতিকে তেওঁলোকে সকলোৰে সহযোগত এইবাৰ উপ নিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন। কিন্তু কি কাৰণত উভত গুৰে নাচিছে মইতো নাজানো, কি কাৰণে উভত গুৰে নাচিছে সেইটো কথাটো মই নাজানো, কিয়নো আগতীয়াকৈ অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো। কিন্তু আমি এইটো কথা জানো যে 2024 চনত কংগ্ৰেছ দলৰ অসমত যে অলপ অৱস্থাটো ভাল হৈছে, ভাল হোৱাৰ মূলতে হ'ল বিৰোধী ঐক্যমঞ্চ। আমি দেখিছোঁ যে একদম মানুহে অপেনলি কয়, অপেনলি আমাৰ আগত অপেনলি মিটিঙতে কয় যে আমাৰ কংগ্ৰেছৰ ওপৰত আস্থা নাই, কিন্তু আপোনালোক সকলো লগ লাগিছে কাৰণে আমি বিজেপিক হৰুৱাবলৈ এইবাৰ ভোট দিম। আৰু আজিৰ দিনটোলৈকে ৰাইজৰ দলে উপ নিৰ্বাচন খেলিব নে নেখেলিব এই সিদ্ধান্ত লোৱাই নাই, এই সিদ্ধান্ত আজিলৈকে লোৱাই নাই। কংগ্ৰেছে কথাবিলাক বুজি লোৱা দৰকাৰ, অহংকাৰ কৰিব এতিয়াই হোৱা নাই। আকৌ আমি সকলোৱে মিলিজুলি বিজেপিক হৰুৱাব লাগিব, বিজেপিক হৰুৱাটো আমাৰ পবিত্ৰ কৰ্তব্য। বিজেপিক যদি আমি পৰাজিত কৰিব নোৱাৰোঁ অসম কোনোপধ্যে নাবাচে। যে 2024 চনত আমাৰ বিৰোধীৰ প্ৰতি যিটো মানুহৰ ভাল ভাৱ আহিছে এইটো ঐক্যবদ্ধ হোৱাৰ কাৰণে আহিছে। আমি একলগ হৈ নিৰ্বাচন খেলাৰ কাৰণে আমাৰ প্ৰতি সকলোৰে মনোভাৱ ভাল হৈছে। এটা বিজেপিৰ বিৰুদ্ধে লাহে 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 অসমৰ মানুহে অৱস্থান লৈছে। এই সময়ত যদি বিৰোধী ঐক্যমঞ্চই পৃথককৈ নিৰ্বাচন খেলি প্ৰত্যেকটো দলে যদি পৃথক পৃথককৈ নিৰ্বাচন খেলে, আকৌ যদি আমাৰ মাজত অনৈক্যটো দেখুৱাই দিয়ে, তেতিয়াহ'লে এইটো কিন্তু অসমৰ কাৰণে 2026 চনৰ নিৰ্বাচনৰ কাৰণে ডাঙৰ লোকচান হ'ব। সেইকাৰণে মই ভাবোঁ যে যদি সঁচাকৈ কংগ্ৰেছে অকলে নিৰ্বাচন খেলিম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে ঐতিহাসিক ভুল কৰিছে, আৰু এইটোৱে তেওঁলোকক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত চিৰকালৰ